নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি আমি লৈ আহিছো আজিৰ দিনটোৰ ৰাশিফল, অৰ্থাৎ আজি আপোনাৰ দিনটো কেনেকুৱা হ'ব। চাকৰি, ব্যৱসায়, স্বাস্থ্য, প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ সৈতে জড়িত সম্পূৰ্ণ তথ্য সেইটো সঠিক আৰু জ্যোতিষৰ হিচাপৰ ওপৰত ভিত্তি কৰি। প্ৰিয় দৰ্শক, হিন্দু পঞ্জিকা অনুসৰি আজি 2 আগষ্ট 2025, শাওণ মাহৰ 16 তাৰিখ, দিন শনিবাৰ, শুক্লপক্ষৰ অষ্টমী তিথি, নক্ষত্ৰ বিশাখা, চন্দ্ৰ ৰাশি তুলা ৰাশি, যোগ শুভ যোগ। প্ৰিয় দৰ্শক, সূৰ্য উদয় যদি চোৱা হয় পুৱা 4:52, সূৰ্যাস্ত নিশা 6:05 থাকিব আৰু ৰাহু কালৰ সময় পুৱা 7:55 পৰা 9:34 থাকিব। প্ৰিয় দৰ্শক, প্ৰথমতে জানো হওক আজিৰ দিনটোৰ মেষ ৰাশিৰ ফলাফল। প্ৰকৃতি উৎসাহী ৰাশি প্ৰভু মংগল গ্ৰহ, শুভ ৰং নীলা। আজি আপোনালোকৰ বাবে এক বিশেষ দিন হ'ব। বিবাহিত জীৱনত সুখ থাকিব আৰু ৰাজনীতিৰ দিশে আগবাঢ়িব পাৰিব। আপুনি আপোনাৰ ব্যৱসায়ত কিছুমান নতুন মানুহক অন্তৰ্ভুক্ত কৰিব। আপোনাৰ ভাষণৰ মৃদুতাই আপোনাক সন্মান লাভ কৰিব। আপোনাৰ ভাল চিন্তাই আপোনাক বহুত কাম কৰিবলৈ দিব। আপোনাৰ নেতৃত্বত ক্ষমতা শক্তিশালী হ'ব। আপুনি এৰি যোৱা পুৰণি চাকৰি এটাৰ অফাৰ পাব পাৰে। নিজৰ কামৰ প্ৰতি অসাৱধানতাৰ পৰা আঁতৰি থাকিব লাগিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় বৃষ ৰাশি। প্ৰকৃতি যদি চোৱা হয় ৰোগী ৰাশিৰ প্ৰভু শুক্ৰ, শুভ ৰং সেউজীয়া। আজিৰ দিনটো হ'ব আপোনালোকৰ বাবে এলাহ ত্যাগ কৰি আগবাঢ়ি যোৱাৰ দিন। যিকোনো কামৰ নীতি নিয়মৰ প্ৰতি আপুনি সম্পূৰ্ণ মনোযোগ দিব লাগিব। অলপ ধৈৰ্যৰে কামটো কৰিলে ভাল হ'ব। লেনদেনৰ লগত জড়িত বিষয়ত অলপ ধৈৰ্য ধৰিব লাগে। কাৰোবাৰ প্ৰভাৱত কোনো ডাঙৰ ৰিস্ক নল'ব, নহ'লে পিছলৈ আপোনাৰ বাবে সমস্যা হৈ পৰিব পাৰে আৰু আপোনাৰ যিকোনো ইচ্ছা পূৰণ হ'ব পাৰে। পৰিয়ালৰ যিকোনো পূজাৰ আয়োজন কৰাৰ বাবে পৰিয়ালৰ সদস্যই সঘনাই অহা যোৱা হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মিথুন ৰাশি। প্ৰকৃতি কৌতূহলী ৰাশিৰ প্ৰভু বুধ, শুভ ৰং হালধীয়া। আজি আপোনাৰ কলা আৰু দক্ষতাৰ উন্নতি আনিব। ঘৰত সুখ আৰু সমৃদ্ধি বাঢ়িব। আৱেগিক কথাবোৰ ভাল হ'ব। নিজৰ বুদ্ধিমত্তা ব্যৱহাৰ কৰি প্ৰতিটো ডাঙৰ সমস্যাৰ পৰা সহজেই আহিব পাৰি। যদি আপোনাৰ জীৱন সংগীৰ সৈতে কোনো কথাত বিবাদ হৈছিল, তেন্তে সেইটো সমাধান কৰিবলৈ চেষ্টা কৰক। নিজৰ কামৰ প্ৰতি অসাৱধানতা পৰিহাৰ কৰিব লাগিব। যদি আপুনি কমিছনত কাম কৰে, তেন্তে আপুনি কিছু ভাল লাভ পোৱাৰ সম্ভাৱনা আছে। চিন্তা নকৰাকৈ কাকো একো নক'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি। প্ৰকৃতি আৱেগিক ৰাশিৰ প্ৰভু চন্দ্ৰ, শুভ ৰং ধূসৰ। আজি আপোনালোকৰ মনত পাৰস্পৰিক সহযোগিতাৰ অনুভূতি আহিব। আন কাৰোবাৰ কথাত অপ্ৰয়োজনীয়ভাৱে কথা নক'ব। আপুনি আপোনাৰ জীৱন ধাৰণাৰ মানদণ্ডৰ উন্নতি আনিব আৰু খৰচ কৰাৰ আগতে আপুনি চিন্তা নকৰিব, যাৰ বাবে আগন্তুক সময়ত আপুনি ধনৰ অভাৱৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপুনি আপোনাৰ সন্তানক পঢ়াৰ বাবে আন ঠাইলৈ পঠিয়াব পাৰে। আপুনি আনৰ পৰা শুনা কথাবোৰক বিশ্বাস নকৰিব আৰু যদি আপোনাৰ কোনো আইনী বিষয় বিচাৰাধীন আছিল, তেন্তে আপুনি ইয়াৰ বাবে অভিজ্ঞ ব্যক্তিৰ সৈতে কথা পাতিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় সিংহ ৰাশি। প্ৰকৃতি চোৱা হয় আত্মবিশ্বাসী ৰাশি প্ৰভু সূৰ্য, শুভ ৰং সেউজীয়া। আজি আপোনাৰ বাবে এটা ভাল দিন হ'বলৈ গৈ আছে। আপুনি ভাতৃত্ববোধৰ প্ৰচাৰ কৰিব। আপুনি হয়তো কিছু পূৰ্বপুৰুষৰ সম্পত্তি পাব। কিছুমান অচিনাকি মানুহৰ লগত আপোনাৰ যোগাযোগ বৃদ্ধি কৰিব। আপোনাৰ এলাহৰ বাবে কামটো কাইলৈ পিছুৱাই দিবলৈ চেষ্টা কৰিব। কিছুমান কামৰ বিষয়ে কিছুমান গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ বিষয়ত কিছু পৰিৱৰ্তন কৰিব পাৰে। আপোনাৰ পৰিয়ালত চলি থকা সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কন্যা ৰাশি। প্ৰকৃতি কঠোৰ পৰিশ্ৰমী ৰাশি প্ৰভু বুধ, শুভ ৰং আকাশ নীলা। আজি আপোনালোকৰ বাবে আনন্দৰ দিন হ'বলৈ গৈ আছে। পৰিয়ালত চলি থকা সমস্যাবোৰ সমাধান হ'ব আৰু সকলো সদস্য ব্যস্ত হৈ পৰিব। ছাত্ৰ ছাত্ৰীৰ বাবে সময় বিশেষ হ'ব। আপুনি সম্পূৰ্ণ পঢ়া শুনাত মনোনিৱেশ কৰিবলৈ চেষ্টা কৰিব, যাৰ বাবে আপুনি ভাল স্থান লাভ কৰিব। ক'ৰবালৈ যাত্ৰা কৰাৰ পৰিকল্পনা কৰিব পাৰে। অবিবাহিত যিসকল জাতক জাতিকা আছে, তেখেতসকলে নিজৰ সংগীক লগ পাব আৰু তেওঁলোকৰ বিবাহ চূড়ান্ত কৰিব পাৰিব। আপুনি কোৱা কথা এটাৰ বাবে মাকে আপোনাৰ ওপৰত খং উঠিব পাৰে। যদি এনেকুৱা হয়, তেন্তে তেওঁলোকক পতিয়ন নিয়াবলৈ যতুপৰণাস্তি চেষ্টা কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় তুলা ৰাশি। প্ৰকৃতি সুষম ৰাশিৰ প্ৰভু শুক্ৰ, শুভ ৰং ৰঙা। আজি আপোনালোকৰ বাবে
লৈ আহিব কিছু নতুন যোগাযোগৰ পৰা সুবিধা, কিছুমান গুৰুত্বপূৰ্ণ মানুহ লগ পাব। আপুনি আপোনাৰ সুখ পৰিয়ালৰ সদস্যৰ সৈতে ভাগ কৰিব। পৰিয়ালৰ কোনোবা শুভ অনুষ্ঠানত প্ৰস্তুতি হ'ব পাৰে। নতুন কাম নোপোৱাৰ বাবে চাকৰিত কাম কৰা মানুহবোৰ অলপ টেনচনত থাকিব। আপুনি প্ৰগতিৰ পথত আগবাঢ়ি যাব। আপোনাৰ কামত সমন্বয় ৰাখিব লাগিব। আপোনাৰ বন্ধুৰ সংখ্যা বাঢ়িব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি, প্ৰকৃতিৰ ৰহস্যময় ৰাশি প্ৰভু মংগল গ্ৰহ, শুভ ৰং ধূসৰ। টকা সম্পৰ্কীয় বিষয়ত আজি আপোনালোকৰ বাবে এটা ভাল দিন হ'বলৈ গৈ আছে। কোনো কামত খৰখেদা নকৰিব। আপুনি ক্ষতিৰ সন্মুখীন হ'ব পাৰে আৰু নিজৰ দায়িত্বৰ প্ৰতি অসাৱধান নহ'ব। বহুদিনৰ মূৰত পুৰণি বন্ধু এজনক লগ পাব। কিবা এটা পুৰণি ভুলৰ পৰা শিক্ষা ল'ব লাগিব। আপুনি আপোনাৰ জীৱন সংগীৰ সমৰ্থন আৰু সংগ প্ৰচুৰ পৰিমাণে পাব। এবাৰতে বহুত কাম পাব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় ধনু ৰাশি, প্ৰকৃতি হ'ল দয়ালু। ৰাশি প্ৰভু বৃহস্পতি, শুভ ৰং সোণালী। আজি আপোনালোকৰ বাবে এক ডাঙৰ দিন হ'বলৈ গৈ আছে। আপোনাৰ হৃদয়ৰ যিকোনো ইচ্ছা পূৰণ হ'ব পাৰে। আপোনাৰ কলা আৰু দক্ষতা উন্নত হ'ব। আপোনাৰ বস্তু আপোনাৰ কামত বহুত সুখী হ'ব। আপোনাৰ প্ৰমোচনৰ আলোচনা আগবাঢ়িব পাৰে। চৰকাৰী আঁচনিৰ সম্পূৰ্ণ সুবিধা লাভ কৰিব। আপুনি আপোনাৰ খৰচৰ লগতে সঞ্চয়ৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব দিব। সামাজিক অনুষ্ঠানত আপুনি উৎসাহেৰে অংশগ্ৰহণ কৰিব। আপোনাৰ কিছুমান বিৰোধী থাকিব পাৰে যিয়ে আপোনাৰ ভাৱমূৰ্তি নষ্ট কৰিবলৈ চেষ্টা কৰিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মকৰ ৰাশি, প্ৰকৃতি অনুশাসিত ৰাশি প্ৰভু শনি, শুভ ৰং হালধীয়া। আজি আপোনাৰ বাবে এটা ডাঙৰ লক্ষ্য বজাই ৰখাৰ দিন হ'ব। আপোনাৰ কেৰিয়াৰৰ সন্দৰ্ভত আপুনি এটা ডাঙৰ সিদ্ধান্ত ল'ব পাৰে। যিকোনো কামৰ নীতি নিয়মৰ প্ৰতি আপুনি সম্পূৰ্ণ মনোযোগ দিব লাগিব। অপ্ৰয়োজনীয় কামত লিপ্ত হৈ আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে। ল'ৰা ছোৱালীক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব লাগিব, নহ'লে আপোনাৰ ওপৰত খং উঠিব পাৰে। সকলোকে লগত লৈ যাবলৈ চেষ্টা কৰিব। আপুনি এটা সম্পত্তিৰ কাম আৰম্ভ কৰিব পাৰে, যিটো আপোনাৰ বাবে ভাল হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি, প্ৰকৃতিত মানৱীয় ৰাশি প্ৰভু শনি, শুভ ৰং বগা। আৰ্থিক দিশৰ পৰা আজি আপোনালোকৰ বাবে এটা ভাল দিন হ'বলৈ গৈ আছে। আপুনি বহুত সুখী হ'ব কাৰণ আপুনি আকাংক্ষিত সুবিধা লাভ কৰিব। আপোনাৰ প্ৰভাৱ আৰু গৌৰৱ বাঢ়িব। আপুনি অলপ দূৰত্ব ভ্ৰমণলৈ যোৱাৰ সম্ভাৱনা আছে। আপোনাৰ চৌপাশৰ পৰিৱেশ সুখদায়ক হ'ব। যি কামত হাত দিব আৰু সেই কামত আপুনি নিশ্চয় সফলতা লাভ কৰিব। আপুনি ধৰ্মীয় কাম কাজত যোগদান কৰাৰ সুযোগ পাব। ব্যৱসায়ত ভাল আপুনি জাপ এটা দেখা পাব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত শেষৰ ৰাশি যদি চোৱা হয় মীন ৰাশি, প্ৰকৃতি সংবেদনশীল ৰাশিৰ প্ৰভু বৃহস্পতি, শুভ ৰং বাদামী। আজি আপোনালোকৰ বাবে মিশ্ৰিত দিন হ'বলৈ গৈ আছে। আপোনাৰ বহুত কামত বোজা থাকিব। খৰখেদাকৈ সিদ্ধান্ত লোৱাটোৱে আপোনাৰ ক্ষতি কৰিব পাৰে। আপুনি আপোনাৰ চিন্তা আৰু বুদ্ধিৰে কামবোৰ কৰিব লাগিব আৰু আপোনাৰ কথা বতৰা নিয়ন্ত্ৰণ কৰিব লাগে, নহ'লে অপ্ৰয়োজনীয় যুঁজৰ সৃষ্টি হ'ব পাৰে। যিকোনো প্ৰতিকূল পৰিস্থিতিত ধৈৰ্য বজাই ৰাখিব লাগে আৰু অলপ চিন্তা কৰাৰ পিছত কিছু নতুন মানুহৰ লগত যোগাযোগ বৃদ্ধি কৰিব লাগিব। কোনো বিষয়ত অচিনাকি মানুহৰ পৰা পৰামৰ্শ ল'ব নালাগে। প্ৰিয় দৰ্শক, এয়া আছিল আজিৰ দিনটোৰ ৰাশিৰ ফলাফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।